এই পৃথিৱীত কিছুমান মহিলা আছে যিসকলে নিজৰ সৌন্দৰ্য, আৱেগ, কান্দোন আৰু বুদ্ধি ব্যৱহাৰ কৰি নিজৰ স্বামীক সম্পূৰ্ণ বশ কৰি ৰাখে। স্বামীয়ে নিজৰ মতামত ক'ব নোৱাৰে, নিজৰ ইচ্ছা প্ৰকাশ কৰিব নোৱাৰে। পত্নীৰ কথাই তেওঁৰ জীৱনৰ শেষ কথা হৈ পৰে। এনেকুৱা মহিলাৰ শেষত কি অৱস্থা হয়? নমস্কাৰ প্ৰিয় দৰ্শক, আজিৰ এই কথাবোৰ কেৱল শুনিবলৈ নহয়, অনুভৱ কৰিবলৈ দিয়া হৈছে। কাৰণ এই কাহিনীটো শ্ৰীকৃষ্ণৰ মুখেৰে ওলাই অহা এক অতি গভীৰ জীৱনৰ সত্য। এই সত্যই সুখ দিয়ে, কিন্তু কিছুমান মানুহৰ অহংকাৰক জ্বলাই দিয়ে। এই পৃথিৱীত বহুত মহিলা আছে যিসকলে নিজকে অত্যন্ত বুদ্ধিমান বুলি ভাবে। তেওঁলোকে ভাবে, মই স্বামীক মোৰ ইচ্ছামতে চলাব পাৰোঁ। মোৰ কথাই শেষ কথা, মোৰ কান্দোনেই অস্ত্ৰ, মোৰ সৌন্দৰ্যই শক্তি। কিন্তু তেওঁলোকে নাজানে প্ৰকৃতি কেতিয়াও নিদ্ৰাত নাথাকে, কৰ্মই কেতিয়াও ভুল নকৰে। এই কথাটো শ্ৰীকৃষ্ণই নিজেই কৈছিল। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, আপোনাৰ চাকৰি, ব্যৱসায়, পঢ়া শুনা, টকা পইচা, নাইবা আপোনাৰ বিবাহলৈ যদি কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাক ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব, জয় শ্ৰীকৃষ্ণ। এতিয়া আহক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। দ্বাৰকা নগৰীৰ ৰাজসভা। চাৰিওফালে শান্তি, ধূপ ধূনাৰ সুবাস, মন্দিৰৰ ঘণ্টাৰ ধ্বনি। শ্ৰীকৃষ্ণ স্বৰ্ণ সিংহাসনত বহি আছে। তেওঁৰ মুখত হাঁহি আছে, কিন্তু সেই হাঁহিৰ ভিতৰত লুকাই আছে অসীম গম্ভীৰতা। ৰুক্মিণী, সত্যভামা সকলো ৰাণী উপস্থিত, কিন্তু সেইদিনা সত্যভামাৰ মন অস্থিৰ। তেওঁ বহু সংসাৰৰ কথা শুনিছিল, কিছুমান নাৰীৰ গৰ্ব, কিছুমান স্বামীৰ নীৰৱতা। শেষত তেওঁ সাহস কৰি সুধিলে, হে প্ৰভু, এই পৃথিৱীত বহুত মহিলা আছে যিসকলে নিজৰ স্বামীক সম্পূৰ্ণ বশ কৰি ৰাখে, স্বামীক নিজৰ ইচ্ছাৰ দাস বনায়। তেওঁলোকক দেখিলে এনেকুৱা লাগে যেন সংসাৰৰ সকলো ক্ষমতা তেওঁলোকৰ হাততে আছে। হে মাধৱ, এনে মহিলাৰ শেষত কি অৱস্থা হয়? এই প্ৰশ্ন শুনি ৰাজসভা নিঃশব্দ হৈ পৰিল। কোনো শব্দ নাই, কেৱল শ্বাস প্ৰশ্বাসৰ শব্দ। শ্ৰীকৃষ্ণ অলপ সময় নীৰৱ হৈ থাকিল, যেন তেওঁ হাজাৰ হাজাৰ সংসাৰৰ ছবি একেলগে দেখিছিল। তাৰপিছত তেওঁ গভীৰ কণ্ঠে ক'লে, হে দেৱী, নাৰী শক্তি অতি পবিত্ৰ। এই শক্তিয়ে ঘৰ গঢ়ে, এই শক্তিয়ে পুৰুষক দেৱতা বনাব পাৰে। কিন্তু যেতিয়া এই শক্তি অহংকাৰৰ সৈতে মিলি যায়, তেতিয়া ই ধ্বংসৰ পথো খোলে। শ্ৰীকৃষ্ণই আকৌ ক'বলৈ ধৰিলে, স্বামীক ভাল পোৱা ধৰ্ম, স্বামীক সহায় কৰা ধৰ্ম, কিন্তু স্বামীক নিজৰ ইচ্ছাৰে দমাই ৰখা অধৰ্ম। এই কথাত কিছুমান ৰাণীৰ মুখ গম্ভীৰ হৈ পৰিল। তাৰপিছত শ্ৰীকৃষ্ণই কাহিনী আৰম্ভ কৰিলে। পুৰণি যুগত এজন সৎ, সৰল আৰু ধৰ্মপ্ৰাণ পুৰুষ আছিল। তেওঁ কেতিয়াও অন্যায় নকৰিছিল, পিতৃ মাতৃক দেৱতা বুলি মানিছিল, গুৰুৰ আশীৰ্বাদেৰে জীৱন অতিবাহিত কৰিছিল। তেওঁ ধনী নাছিল, কিন্তু সুখী আছিল। তেওঁৰ পত্নী আছিল অতি সুন্দৰী। লোকচক্ষুত তেওঁ আছিল আদৰ্শ নাৰী। নম্ৰ কথা, মিঠা হাঁহি, কোমল ব্যৱহাৰ, কিন্তু ভিতৰত আছিল এক গোপন বুদ্ধি। বিয়াৰ আৰম্ভণিতে সকলো ভালেই আছিল। পত্নীয়ে স্বামীক বহুত মৰম দেখুৱালে। স্বামীয়ে ভাবিলে, মোৰ ভাগ্য ভাল। কিন্তু সময়ৰ লগে লগে পত্নীৰ ব্যৱহাৰ সলনি হ'বলৈ ধৰিলে। প্ৰথমে তেওঁ সৰু সৰু কথা নিয়ন্ত্ৰণ কৰিবলৈ ধৰিলে। এইটো নকৰিবা, সেইটো নুবুজা, মোৰ কথা শুনা। স্বামীয়ে ভাবিলে, ইয়াত কি ভুল আছে? পত্নীয়ে মোৰ ভাল হোৱাটোৱে বিচাৰে। তাৰপিছত আহিল কান্দোন। যেতিয়াই স্বামী নিজৰ মতামত ক'ব খুজিলে, পত্নীৰ চকুত চকুপানী। স্বামী নীৰৱ হৈ গ'ল, কাৰণ তেওঁ পত্নীক কেতিয়াও কন্দুৱাব বিচৰা নাছিল। এইদৰে লাহে লাহে স্বামী নিজৰ মতামত এৰি দিলে, নিজৰ ইচ্ছা গোপন কৰিলে, নিজৰ আত্মসন্মানক ত্যাগ কৰিলে। শ্ৰীকৃষ্ণই এইখিনিতে অলপ ৰ'ল। তাৰপিছত গম্ভীৰ স্বৰে ক'লে, এইখিনিতে আৰম্ভ হয় পতন। যেতিয়া পুৰুষে শান্তিৰ নামত আত্মসন্মান ত্যাগ কৰে, তেতিয়া সেই সংসাৰ ভিতৰৰ পৰা ভাঙিবলৈ
আৰম্ভ কৰে। শ্ৰীকৃষ্ণই কাহিনীটো কৈ থাকোঁতে ৰাজসভাত গভীৰ নীৰৱতা নামি আহিল। ৰাণীসকলে মন দি শুনি আছিল, কাৰণ এই কাহিনী কল্পনা নহয়, ই আছিল বাস্তৱৰ আইনা। শ্ৰীকৃষ্ণই আকৌ ক'লে, হে দেৱীসকল, যেতিয়া এজন পুৰুষে নিজৰ আত্মসন্মান ত্যাগ কৰে, তেতিয়া প্ৰথমে তেওঁ নীৰৱ হয়, তাৰপিছত দুৰ্বল হয়, আৰু শেষত ভাগ্যও তেওঁৰ পৰীক্ষা ল'বলৈ আৰম্ভ কৰে। সেই পুৰুষজনৰ জীৱনত লাহে লাহে পৰিৱৰ্তন আহিবলৈ ধৰিলে। যি মানুহে আগতে দৃঢ় সিদ্ধান্ত লৈছিল, সেই মানুহ এতিয়া সৰু কথাটো ভয় খাবলৈ ধৰিলে, কাৰণ তেওঁৰ মনত এটা কথাই ঘূৰি থাকিল, পত্নীয়ে দুখ পাব নালাগে, পত্নীয়ে খং কৰিব নালাগে। পত্নীয়ে এই নীৰৱতাক নিজৰ বিজয় বুলি ভাবিলে। তেওঁৰ মনত অহংকাৰ জন্মিল। তেওঁ ভাবিলে, মই সকলো নিয়ন্ত্ৰণ কৰোঁ, মোৰ কথাই শেষ কথা, এই ঘৰ মোৰ মতেই চলে। এই অহংকাৰেই আছিল অদৃশ্য বিষ, কাৰণ অহংকাৰ যেতিয়া শক্তিৰ সৈতে মিলি যায়, তেতিয়া বুদ্ধি অন্ধ হৈ পৰে। লাহে লাহে পত্নীয়ে স্বামীৰ সকলো সিদ্ধান্তত হস্তক্ষেপ কৰিবলৈ ধৰিলে। কি কাম কৰিব, কোন মানুহৰ লগত কথা পাতিব, কলৈ যাব, কলৈ নাযাব, সকলোতে তেওঁৰ অনুমতি লোৱাৰ প্ৰয়োজন হ'ল। স্বামীয়ে প্ৰথমে এইবোৰ মানি ল'লে। তেওঁ ভাবিলে এইটো সংসাৰৰ শান্তিৰ বাবে, কিন্তু তেওঁ নুবুজিলে শান্তিৰ নামত কৰা অন্যায় ত্যাগ কেতিয়াও শান্তি নানে। এদিনাখন স্বামীৰ পিতৃ মাতৃয়ে এটা উপদেশ দিলে। তেওঁলোকে ক'লে, পুত্ৰ, নিজৰ পথত নিজেই ভাবি চিন্তি চলা ফুৰা কৰা। বহুত দমি থাকিলেও মানুহ ভাঙি পৰে। এই কথা পত্নীৰ কাণত পৰিল। তেওঁৰ মুখ সলনি হৈ গ'ল। তেওঁ ক'লে, এইবোৰ পুৰণি মানুহৰ কথা, ইমান শুনিব নালাগে। সেইদিনাই প্ৰথমবাৰৰ বাবে স্বামীয়ে পিতৃ মাতৃৰ কথাক এৰি দিলে। এইটো আছিল প্ৰথম পাপৰ পদক্ষেপ। শ্ৰীকৃষ্ণই ক'লে, যি নাৰীয়ে স্বামীক পিতৃ মাতৃৰ পৰা আঁতৰায়, তেওঁ নিজৰ ঘৰলৈ দুখ আমন্ত্ৰণ দিয়ে, কাৰণ য'ত আশীৰ্বাদ ভাঙে তাত লক্ষ্মী নাথাকে। সময় বাগৰি গ'ল। স্বামীৰ কামত বাধা আহিবলৈ ধৰিলে। যি কামত আগতে সফল হৈছিল, সেই কামত হঠাৎ বিফলতা। ধন অহাৰ আগতে খৰচ বাঢ়িল। ঘৰৰ ভিতৰত অশান্তি বাঢ়িল। কিন্তু পত্নীয়ে কেতিয়াও নিজৰ দোষ নেদেখিলে। তেওঁ সদায় ক'লে, এই সকলো তোমাৰ অযোগ্যতাৰ ফল। এই কথাবোৰ স্বামীৰ হৃদয়ত শূলৰ দৰে বিন্ধি গ'ল। স্বামী ভিতৰৰ পৰা ভাঙি পৰিল। মানুহৰ আগত হাঁহিলেও অকলে থাকিলে তেওঁৰ চকুত পানী আহিল। তেওঁ ভাবিলে, মই কি সঁচাকৈ অযোগ্য? এইখিনিতে শ্ৰীকৃষ্ণ অলপ থমকি ৰ'ল। তাৰপিছত গম্ভীৰ স্বৰে ক'লে, হে দেৱীসকল, যি নাৰীয়ে স্বামীৰ আত্মবিশ্বাস ভাঙে, তেওঁ নিজৰ জীৱনৰ সুখ নিজেই ধ্বংস কৰে, কাৰণ স্বামীৰ শক্তিতেই সংসাৰৰ সুৰক্ষা লুকাই থাকে। পত্নীৰ অহংকাৰ এতিয়া সীমা চেৰাই গ'ল। তেওঁ স্বামীৰ দুখক নিজৰ শক্তিৰ প্ৰমাণ বুলি ভাবিলে। তেওঁ ভাবিলে, এই মানুহজন মোৰ অবিহনে একো নহয়। কিন্তু তেওঁ এইটো নুবুজিলে, যেতিয়া পুৰুষ সম্পূৰ্ণ ভাঙি পৰে, তেতিয়া প্ৰকৃতি নিজে বিচাৰ আৰম্ভ কৰে। এইখিনিতেই কৰ্মৰ ঘড়ী ঘূৰিবলৈ আৰম্ভ কৰিলে। শ্ৰীকৃষ্ণই আকৌ কাহিনীটো ক'বলৈ ধৰিলে। তেওঁৰ কণ্ঠ এতিয়া আৰু কোমল নাছিল, তাত আছিল বাস্তৱৰ কঠোৰতা। হে দেৱীসকল, যেতিয়া কৰ্মৰ ঘড়ী ঘূৰিবলৈ আৰম্ভ কৰে, তেতিয়া কোনো শক্তিয়ে তাক বাধা দিব নোৱাৰে। সেই পুৰুষজন এতিয়া আগৰ দৰে নাছিল। যিজন মানুহে কেতিয়াও ভয় নকৰিছিল, সেই মানুহজন এতিয়া সৰু সৰু কথাত আতংকিত হৈ পৰিছিল, কাৰণ তেওঁৰ ভিতৰৰ শক্তিটো ভাঙি গৈছিল। তেওঁ কামলৈ গ'লেও কামত মন বহা নাছিল। যি বুদ্ধিৰে আগতে তেওঁ সঠিক সিদ্ধান্ত লৈছিল, সেই বুদ্ধি এতিয়া বিভ্ৰান্ত। ভুলৰ ওপৰত ভুল হ'বলৈ ধৰিলে। ধন টকা পইচা অলপ অলপকৈ নষ্ট হ'বলৈ ধৰিলে। ঋণ বাঢ়িল। মানুহবোৰ তেওঁৰ ওচৰৰ পৰা আঁতৰি গ'ল। যিজন মানুহে আগতে সন্মান পাইছিল, সেই মানুহজনক এতিয়া কিছুমানে তুচ্ছ জ্ঞান কৰিব ধৰিলে। পত্নীয়ে এই অৱস্থাটো দয়া নেদেখুৱালে, বৰঞ্চ তেওঁৰ ভাষা আৰু কঠোৰ হ'ল। তেওঁ প্ৰায়ে ক'লে, তোমাৰ অৱস্থাটো দেখিলে মোৰ লাজ লগা হৈছে। তোমাৰ লগত থাকি মোৰ জীৱন নষ্ট হৈ গ'ল। এই কথাবোৰে স্বামীৰ হৃদয় সম্পূৰ্ণ চূৰ্ণ বিচূৰ্ণ কৰি পেলালে। তেওঁ কথা ক'ব এৰি দিলে, চুপচাপ হৈ পৰিল। এই নীৰৱতা আছিল বিপদৰ চিন। শ্ৰীকৃষ্ণই আকৌ ক'লে, যেতিয়া এজন পুৰুষ সম্পূৰ্ণ নীৰৱ হৈ পৰে,
তেতিয়া বুজিবা তেওঁ ভিতৰৰ পৰা মৃত্যুৰ ওচৰলৈ গৈ আছে। সময় বাগৰি গ'ল। এদিন স্বামী গুৰুতৰ অসুখত পৰিল। শৰীৰ দিনক দিনে দুৰ্বল হ'ল। কবিৰাজ আহিল, দৰৱ আহিল, কিন্তু মনৰ ঘাও কোনেও শুকাব নোৱাৰিলে। পত্নী তেওঁৰ কাষত বহিল, কিন্তু তাত স্নেহ নাছিল, আছিল কেৱল কৰ্তব্য। স্বামীয়ে একেবাৰে শেষবাৰৰ বাবে চকু মেলি তেওঁক চালে। তেওঁ কিবা ক'ব খুজিছিল, কিন্তু শব্দ ওলাই নাহিল। এইদৰে এজন ভাঙি যোৱা পুৰুষে নীৰৱে পৃথিৱী এৰি গ'ল। মৃত্যুৰ পিছত আত্মাই যমলোকৰ পথ ল'লে। যমদূত উপস্থিত হ'ল। তেওঁলোকে আত্মাক বিচাৰ সভালৈ লৈ গ'ল। সেইখিনিতে পত্নীৰ আত্মাকো যমৰাজৰ দূতে লৈ গ'ল। যমৰাজৰ মুখ অতি গম্ভীৰ। তেওঁ মানুহজনৰ পত্নীক ক'লে, তুমি তোমাৰ শক্তি ভুল পথে ব্যৱহাৰ কৰিছা। তুমি ভালপোৱাৰ নামত নিয়ন্ত্ৰণ কৰিছা। তুমি সংসাৰৰ নামত অহংকাৰ কৰিছা। এই জন্মত তুমি আনক পৰাধীন কৰিলা। সেয়ে পৰৱৰ্তী জন্মত তুমি নিজেই পৰাধীন হ'বা। এই জন্মত তুমি আনৰ আত্মবিশ্বাস ভাঙিলা। সেয়েহে পৰৱৰ্তী জন্মত তোমাৰ আত্মাই প্ৰতিদিনে কান্দিব। পত্নীয়ে কঁপি উঠিল। তেওঁ কান্দি কান্দি ক'লে, মই এইটো নাজানিছিলোঁ। যমৰাজে উত্তৰ দিলে, অহংকাৰ কৰা মানুহে কেতিয়াও নিজৰ ভুল দেখা নাপায়। এইখিনিতে শ্ৰীকৃষ্ণই কাহিনী শেষ কৰিলে। তেওঁ ৰাণীসকললৈ চাই ক'লে, হে দেৱীসকল, স্ত্ৰী লক্ষ্মী হয় যেতিয়া তেওঁ স্বামীক শক্তি দিয়ে, কিন্তু যেতিয়া তেওঁ স্বামীক দাস বনায় তেতিয়া সেই লক্ষ্মী নিজেই দুখিনী হৈ পৰে। সংসাৰ যুদ্ধ নহয়, সংসাৰ বশ কৰাৰ ঠাই নহয়। সংসাৰ হৈছে সযাত্ৰা। য'ত সন্মান আছে তাতেই সুখ আছে, য'ত অহংকাৰ আছে তাতেই পতন আছে। ৰাজসভা নিশব্দ হৈ ৰ'ল। ৰাণীসকলৰ চকুত পানী, কাৰণ এই কাহিনী তেওঁলোকৰ হৃদয় স্পৰ্শ কৰিছিল। শ্ৰীকৃষ্ণৰ শেষ কথা আছিল, কৰ্মই কেতিয়াও ক্ষমা নকৰে। যি আনক কষ্ট দিয়ে সেই কষ্ট এদিন নিজেই ভোগ কৰিব লাগিব। শ্ৰীকৃষ্ণই কাহিনী শেষ কৰাৰ পিছত দ্বাৰকাৰ ৰাজসভাত এক গভীৰ নীৰৱতা নামি আহিল। এই নীৰৱতা খালী নাছিল, ই আছিল বোধৰ নীৰৱতা। ৰুক্মিণী, সত্যভামা সকলো ৰাণীৰ মনত এটাই প্ৰশ্ন ঘূৰি আছিল, যদি ভুল হৈ যায় তেন্তে উপায় কি? সেই সময়ত ৰুক্মিণীয়ে নম্ৰতাৰে সুধিলে, হে প্ৰভু, যদি কোনো নাৰীয়ে অজানিতে এই ভুল কৰে, যদি তেওঁ স্বামীক বশ কৰাৰ পাপত জড়িত হয়, তেন্তে তেওঁৰ মুক্তিৰ পথ আছেনে? শ্ৰীকৃষ্ণই অলপ হাঁহিলে। এই হাঁহিত আছিল কৰুণা। তাৰপিছত তেওঁ ক'লে, হে দেৱী, ভুল মানুহে নকৰে, ভুল অহংকাৰে কৰায়। আৰু যেতিয়া অহংকাৰ ভাঙে তেতিয়াই মুক্তিৰ পথ খোলে। প্ৰায়শ্চিত্ত আছে, কিন্তু সেয়া কান্দোনত নহয়, সেয়া পৰিৱৰ্তনত। শ্ৰীকৃষ্ণই ক'লে, প্ৰথম শুদ্ধি হৈছে স্বামীৰ সন্মান ঘূৰাই দিয়া। যি নাৰীয়ে স্বামীক দাস বনালে তেওঁ প্ৰথমে তেওঁক মানুহ হিচাপে মানিব লাগিব। স্বামীৰ মতামত শুনা, তেওঁৰ সিদ্ধান্তত বিশ্বাস কৰা, কাৰণ যেতিয়া পুৰুষে সন্মান পায় তেতিয়াই তেওঁৰ ভিতৰৰ শক্তি জাগ্ৰত হয়। তাৰপিছত শ্ৰীকৃষ্ণই আৰু গভীৰ কথা ক'লে, দ্বিতীয় শুদ্ধি হৈছে কান্দোনক অস্ত্ৰ বনোৱা বন্ধ কৰা। কান্দোন প্ৰেমৰ প্ৰকাশ হ'ব পাৰে, কিন্তু যেতিয়া ই নিয়ন্ত্ৰণৰ উপায় হয় তেতিয়া ই পাপ হৈ পৰে। যি নাৰী কান্দি বশ কৰে তেওঁ শেষত নিজেই কান্দে। ৰাজসভাত সকলো নীৰৱ। শ্ৰীকৃষ্ণই আকৌ ক'লে, তৃতীয় শুদ্ধি হৈছে পিতৃ মাতৃৰ সন্মান। যি নাৰীয়ে স্বামীক তেওঁলোকৰ পৰা বিচ্ছিন্ন কৰে তেওঁ নিজৰ ভাগ্যকো বিচ্ছিন্ন কৰে। য'ত আশীৰ্বাদ আছে তাত দৰিদ্ৰতা থাকিব নোৱাৰে। তাৰপিছত শ্ৰীকৃষ্ণই কাহিনীৰ শেষ শিক্ষা দিলে, সংসাৰ মানে ক্ষমতা নহয়, সংসাৰ মানে প্ৰতিযোগিতা নহয়, সংসাৰ মানে দুজন মানুহৰ একেলগে শক্তিশালী হোৱাৰ যাত্ৰা। নাৰী লক্ষ্মী হয় তেতিয়াই যেতিয়া তেওঁ স্বামীৰ হাত ধৰি উঠে, ডিঙি টিপি নধৰে। এই কথাত সত্যভামাৰ চকুত পানী আহিল। তেওঁ মূৰ তললৈ কৰি ক'লে, হে প্ৰভু, আজিৰ এই কথা আমি কেতিয়াও পাহৰিব নোৱাৰিম। শ্ৰীকৃষ্ণই শেষত আশীৰ্বাদ দি ক'লে, যি নাৰীয়ে অহংকাৰ ত্যাগ কৰে তেওঁক প্ৰকৃতি নিজেই ৰক্ষা কৰে। যি স্বামীক শক্তিশালী কৰে তেওঁ কেতিয়াও অসহায় নহয়, আৰু যি সংসাৰক যুদ্ধ বনায় তেওঁক সংসাৰেই শিক্ষা দিয়ে। এই কথাৰে শ্ৰীকৃষ্ণ নীৰৱ হৈ গ'ল। ৰাজসভা শান্ত, কিন্তু এই শান্তিৰ ভিতৰত আছিল এক নতুন বোধ। প্ৰিয় দৰ্শক, এই কাহিনী কেৱল নাৰীৰ বাবে নহয়, ই পুৰুষৰ বাবেও শিক্ষা। সংসাৰ বশ কৰিবলৈ নহয়, সংসাৰ বচাবলৈ। য'ত সন্মান আছে
তাতেই শ্ৰীকৃষ্ণ আছে। জয় শ্ৰীকৃষ্ণ। ধন্যবাদ।